ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাসকলে এই 11জন সংসদক বিজয়ৰ তিলক পিন্ধাই অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰৰ ওপৰত দি আজি আমি তেওঁলোকক দিল্লীলৈ পঠিয়াই দিম। মই বিশ্বাস কৰোঁ সংসদৰ ভিতৰত আৰু সংসদৰ বাহিৰত নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবৰ বাবে নহয়, মণিপুৰৰ কথা ক'বৰ বাবে নহয়, মোৰ আই অসমীৰ কথা ক'বৰ বাবে এই 11জন সৈনিকে দুৰ্জেয় ভূমিকা গ্ৰহণ কৰিব। মণিপুৰৰ কথা মণিপুৰৰ সংসদে কওক, আমাৰ আশীৰ্বাদ থাকিব, শুভেচ্ছা থাকিব। এই 11জন সংসদে আই অসমীৰ কথা কওক, আই অসমীক এক নতুন পৰ্যায়লৈ লৈ যাওক। আমাক আলোচনা নালাগে, সমালোচনা নালাগে, অসমৰ কাৰণে আমাক অৰ্থনৈতিক উন্নয়ন লাগে। আমি আলোচনা কৰিবৰ বাবে সংসদত নাযাওঁ, আমি সমালোচনা কৰিবৰ বাবে নাযাওঁ। যি ধৰণে আমাৰ সংসদসকলৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ এইমছ আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ IIT আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত মাজুলীৰ 2 পাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত বগীবিল দলং সম্পূৰ্ণ হ'ল, ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল, তেনে এক অৰ্থনৈতিক বিপ্লৱ অহা 5 বছৰৰ বাবেও দিল্লীৰ দুৱাৰত গৈ আৰম্ভ কৰক। তাৰ বাবে আমি অসমীয়া জনগণৰ অযুত আশীৰ্বাদেৰে তেওঁলোকক আজি আমি দিল্লীলৈ প্ৰেৰণ কৰিম। আৰু লগত থাকিব আমাৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ভুৱনেশ্বৰ কলিতা, ৰণগৌৰা নাৰ্জাৰী, ৰাজ্যসভাৰ সাংসদসকল। অসমত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই লোকসভাৰ ভিতৰত আমি ইমান ডাঙৰ এটা প্ৰতিনিধিত্ব কৰিম। মই বিশ্বাস কৰোঁ আমাৰ সংসদসকলে দিল্লীতো কাম কৰিব আৰু বুথলৈ গৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলৰ লগতো সময় কটাম। মই সংসদো আৰু মই এজন গৌৰৱী কাৰ্যকৰ্তাও। কাৰ্যকৰ্তা আৰু সংসদ এই দুইটাৰ দায়িত্ব পালন কৰিম। দৰং ওদালগুৰিৰ দৰে বিটিআৰ আছে, নন বিটিআৰ আছে, সমন্বয়ৰ সাকু সৃষ্টি কৰি আমি দৰং ওদালগুৰিত জিকি আহিছোঁ। বড়ো সমাজৰো কথা কম, অনাবড়ো সমাজৰো কথা কম, সমন্বয়ৰ সাকু গৈ আমি দিল্লীত নিৰ্মাণ কৰিম। তেনে এক আদৰ্শৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াক বিজয়ৰ তিলক পিন্ধাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাৰ নামনি অসমৰ উন্নয়নৰ কাৰণে কাম কৰাৰ বাবে বিজয়ৰ তিলক পিন্ধাইছোঁ। সৰ্বানন্দ সোণোৱালক জাতিৰ নেতৃত্ব ল'বলৈ আমি বিজয়ৰ তিলক পিন্ধাইছোঁ। আমি কামাখ্যা তাছা ডাঙৰীয়াক কাজিৰঙাৰ গৌৰৱ আজি সমস্ত পৃথিৱীলৈ, বিশ্বলৈ সুবাসলৈ পৰিণত কৰক, তাৰ বাবে আমি বিজয়ৰ তিলক পিন্ধাইছোঁ। মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত আমি আমাৰ যি আন্দোলন আছিল, সেই আন্দোলনক আমি নতুন পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ম। আমাৰ আন্দোলন হ'ল বিকশিত ভাৰত, বিকশিত অসম, জাতি মাটি ভেটিৰ সুৰক্ষা। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এখন ৰণ শেষ হ'ল আৰু এখন ৰণ আৰম্ভ হ'ল। পঞ্চায়তৰ ৰণ আৰু পঞ্চায়তৰ পিছতেই বিধানসভাৰ ৰণ। এই দুইখন ৰণ আমি জিকিব লাগিব। এবাৰৰ কাৰণে মনত ৰাখিব, ভাৰতীয় জনতা পাৰ্টিৰ বিজয় আমাৰ বাবে ব্যক্তিগতৰ বাবে প্ৰয়োজন নহয়, কিন্তু এইখন অসমক আমি যাতে বিদেশীৰ শাসনলৈ কেতিয়াও ৰূপান্তৰ কৰিব নিদিওঁ, তাৰ বাবে আমাৰ সংগ্ৰাম দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম। এয়া আমাৰ সংগ্ৰাম নহয়,
এয়া আমাৰ নতুন প্ৰজন্মৰ বাবে কৰা সংগ্ৰাম।